আজি পবিত্ৰ শিক্ষক দিৱস। পবিত্ৰ শিক্ষক দিৱসৰ দিনাই চাবুৱাত উপস্থিত হৈ শিক্ষাগুৰুক সেৱা জনালে সৰ্বানন্দ সোণোৱালে। চাবুৱাৰ দুগৰাকীকৈ অৱসৰপ্ৰাপ্ত শিক্ষকৰ বাসগৃহত উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। চাবুৱা খহুৱা পথাৰ গাঁৱৰ পুনেধৰ নেওগ আৰু জেৰাই থেকেৰাগুৰি গাঁৱৰ গোপীনাথ হালোৱা নামৰ দুজন প্ৰাক্তন শিক্ষকৰ বাসগৃহত উপস্থিত হৈ আশীৰ্বাদ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দুইজন শিক্ষকেই একালৰ সৰ্বানন্দ সোণোৱালৰ শিক্ষাগুৰু আছিল। যি দুজন শিক্ষকে বিন্ধাকটা মধ্য ইংৰাজী বিদ্যালয়ত সৰ্বানন্দ সোণোৱালক শিক্ষা দান কৰিছিল। লাহোল বাৰ্তাৰ দৰ্শকসকলক আমি পুনৰবাৰ জনাইছোঁ, আজি যিহেতু পবিত্ৰ শিক্ষক দিৱস। শিক্ষক দিৱসৰ দিনাই চাবুৱাত উপস্থিত হৈ শিক্ষাগুৰুক সেৱা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। চাবুৱাৰ দুগৰাকীকৈ অৱসৰপ্ৰাপ্ত শিক্ষকৰ বাসগৃহত উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা। চাবুৱাৰ খহুৱা পথাৰ গাঁৱৰ পুনেধৰ নেওগ আৰু জেৰাই থেকেৰাগুৰি গাঁৱৰ গোপীনাথ হালোৱা নামৰ দুজন প্ৰাক্তন শিক্ষকৰ বাসগৃহত উপস্থিত হৈ আশীৰ্বাদ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দুইজন শিক্ষক একালৰ সৰ্বানন্দ সোণোৱালৰ শিক্ষাগুৰু আছিল। যি দুজন শিক্ষকে বিন্ধাকটা মধ্য ইংৰাজী বিদ্যালয়ত সৰ্বানন্দ সোণোৱালক শিক্ষা প্ৰদান কৰিছিল। আজি পবিত্ৰ শিক্ষক দিৱস। পবিত্ৰ শিক্ষক দিৱসৰ দিনাই চাবুৱাত উপস্থিত হৈ শিক্ষাগুৰুক সেৱা জনালে সৰ্বানন্দ সোণোৱালে। চাবুৱাৰ দুগৰাকীকৈ অৱসৰপ্ৰাপ্ত শিক্ষকৰ বাসগৃহত উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। চাবুৱা খহুৱা পথাৰ গাঁৱৰ পুনেধৰ নেওগ আৰু জেৰাই থেকেৰাগুৰি গাঁৱৰ গোপীনাথ হালোৱা নামৰ দুজন প্ৰাক্তন শিক্ষকৰ বাসগৃহত উপস্থিত হৈ আশীৰ্বাদ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দুইজন শিক্ষকেই একালৰ সৰ্বানন্দ সোণোৱালৰ শিক্ষাগুৰু আছিল। যি দুজন শিক্ষকে বিন্ধাকটা মধ্য ইংৰাজী বিদ্যালয়ত সৰ্বানন্দ সোণোৱালক শিক্ষা দান কৰিছিল। লাহোল বাৰ্তাৰ দৰ্শকসকলক আমি পুনৰবাৰ জনাইছোঁ, আজি যিহেতু পবিত্ৰ শিক্ষক দিৱস। শিক্ষক দিৱসৰ দিনাই চাবুৱাত উপস্থিত হৈ শিক্ষাগুৰুক সেৱা জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। চাবুৱাৰ দুগৰাকীকৈ অৱসৰপ্ৰাপ্ত শিক্ষকৰ বাসগৃহত উপস্থিত হ'ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা। চাবুৱাৰ খহুৱা পথাৰ গাঁৱৰ পুনেধৰ নেওগ আৰু জেৰাই থেকেৰাগুৰি গাঁৱৰ গোপীনাথ হালোৱা নামৰ দুজন প্ৰাক্তন শিক্ষকৰ বাসগৃহত উপস্থিত হৈ আশীৰ্বাদ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দুইজন শিক্ষক একালৰ সৰ্বানন্দ সোণোৱালৰ শিক্ষাগুৰু আছিল। যি দুজন শিক্ষকে বিন্ধাকটা মধ্য ইংৰাজী বিদ্যালয়ত সৰ্বানন্দ সোণোৱালক শিক্ষা প্ৰদান কৰিছিল। আজি মোৰ দুগৰাকী শিক্ষাগুৰু বিন্ধাকটা এম ই স্কুলত মোক শিক্ষাদান কৰিছিল, অত্যন্ত মৰম কৰিছিল আৰু সমাজৰ বাবে সদায় সততা নিষ্ঠাৰে কাম কৰাৰ বাবে তেখেতসকলে মোক পৰামৰ্শ দিছিল। পৰম শ্ৰদ্ধেয় গোপীনাথ হালোৱা ছাৰ, পৰম শ্ৰদ্ধেয় পুনেধৰ নেওগ ছাৰ, দুয়োগৰাকী আজি এই পবিত্ৰ শিক্ষক দিৱসত মই সাক্ষাৎ কৰিবলৈ আহিলোঁ। তেখেতসকলৰ চৰণত মূৰ দোৱাই দুয়োগৰাকী আশীৰ্বাদ বিচাৰিলোঁ, কাৰণ তেখেতসকলে সেই তাহানি ল'ৰালি কালতেই যদি আমাক শিক্ষাদান নকৰিলে হয়, যিখিনি কথা তেখেতসকলে শিকালে, সেই শিক্ষাৰে আজি মই অসমৰ জনগণক, ভাৰতবৰ্ষৰ জনগণক সেৱা কৰাৰ এটি সুযোগ লাভ কৰিছোঁ। গতিকে মোৰ শিক্ষাগুৰুসকললৈ মই গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু যিসকলে এই পৃথিৱীত নাই তেখেতসকলৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অনুভৱটো ভালেই লাগিছে আৰু কি এতিয়া ইমান দিনৰ মূৰত যে মনত ৰাখিছে, সেইটো পৰম সৌভাগ্য বুলি ভাবিছোঁ আৰু মই।